এইটো মাহতে দিবনে? এইটো বছৰতে দিবনে? এইটো বছৰতে দিব নে ছাৰ? আমাৰ চৰকাৰৰ 70জন এনআৰ আছে মানে যাৰ ডিপাৰ্টমেণ্টে তেওঁলোকক কিছুমান ইণ্টাৰভিউটো প্ৰুফ বিচাৰিছিলে। কোৰ্টে যি অৰ্ডাৰ দিয়ে কোৰ্টৰ অৰ্ডাৰটো চাই উঠালে মানে যদি কোৰ্টে সেই সময়লৈকেও নিদিয়ে তেনেহ'লে সিমান সংখ্যক চিট আমি ৰাখি থওঁ, বাকীখিনিক আমি দি দিম। ছাৰ তেওঁলোকক হল কৰি পেলাই আমাক হল কৰি হ'লেও আমাৰ 10 অক্টোবৰ আমি ছাৰ তেওঁলোকক ভোট কৰি হ'লেও আমি দিম, কিন্তু 10 অক্টোবৰত হ'ব, 10 অক্টোবৰ আগত আমি এপইণ্টমেণ্ট দিয়াৰ 4-5 দিন আগত 4,500 ভেৰিফিকেশ্যন কেতিয়া হ'ব? 4,500 এই 5,500 ফাইনেল মেৰিট লিষ্ট নোহোৱালৈকে 4,500 ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ব। কাৰণ ইয়াতে 5,500 যিসকলে আবেদন কৰিছে তেওঁলোকে 4,500টো আবেদন কৰিছে। গতিকে এখন মেৰিট লিষ্ট ওলাই যোৱাৰ পাছত সেই নামখিনি আমি 4,500ৰ পৰা আউট কৰি দিম। এইটো বছৰতে দিবনে? এইটো হ'ব নে 4,500? এইটো বছৰ যিটো মানে বাধা ৰাখি থৈছে মানে কোৰ্টৰ পৰা মই ক'লো হ'ব সেইটোৱে কৰিম, আকৌ একেটা ঘূৰাই বুলি 4,500 এইটো মাহতে দিবনে? এইটো বছৰতে দিবনে? এইটো বছৰতে দিব নে ছাৰ? আমাৰ চৰকাৰৰ